হেল্ল' গাইজ, আজি বজাৰত গৈছিলোঁ যিহেতু সেই বজাৰত কি কিনিছোঁ কি কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে মোৰ একেবাৰে ভাল নালাগিব। গতিকে একেবাৰে সৰু সৰু বস্তু কিনিছোঁ, বলকচোন কি কিনিছোঁ দেখুৱাই দিওঁ আপোনালোকক। প্ৰথমে দেখাই দিওঁ ছোৱালীৰ দুইজনীৰ কাৰণে দুইযোৰা কিনিছোঁ, মানে একেবাৰে চাইজ নিমিলে এয়া দুইজনীৰ কাৰণে দুইযোৰা এনেকুৱাই কিনিছোঁ আৰু মানে চাইজ নিমিলাৰ কাৰণে যেনেকৈ পালোঁ তেনেকৈ আনিব লগা হৈছে আৰু এইটো হৈ গ'ল। তাৰপিছতো দেখুৱাই আছোঁ, এয়া হৈছে এটা মোৰ কাৰণে জিন্স কিনিছোঁ। ইমান ডাঙৰ জিন্স লৈছোঁ, দেখিছেনে গাইজ? এটা জিন্স লৈছোঁ, এইটো দেখাই নাথাকোঁ, মানে কি কিনিছোঁ বাছ সেইখিনিয়ে দেখুৱাম আৰু এয়া মানুহজনৰ কাৰণে দুটা টি চাৰ্ট লৈছে, মানুহজনৰ কাৰণে এই টি চাৰ্ট আৰু এয়া ছোৱালীৰ কাৰণে দুটা ফ্ৰক কিনিছোঁ, দুইজনীৰ কাৰণে দুটা অলপ খুলি দেখাই দিয়া। দুজনীৰ কাৰণে দুটা ফ্ৰক কিনিছোঁ এনেকুৱা, আৰু এইটো হৈছে ভাগিনীজনীৰ কাৰণে, মানে হাজবেণ্ডৰ যিজন ভাগিনী হয় তেওঁৰ ভাগিনীৰ কাৰণে দুইজনীৰ কাৰণে দুটা ফ্ৰক। এজনী হৈছে ডাঙৰ, তাইৰ কাৰণে এটা, আৰু এইটো এটা সৰুজনীৰ কাৰণে। আৰু এয়া ছোৱালীৰ কাৰণে ঘৰতে পিন্ধাৰ কাৰণে, গৰম যিহেতু আহিছে এয়া এইবিলাক কিনা হৈছে। আৰু এইবিলাক টি চাৰ্টবিলাক ঘৰতো পিন্ধিব পাৰিব বা এনে বজাৰ সোমাই গ'লেও পিন্ধিব পাৰিব। এইকেইটা আমি বিশালৰ পৰা আনিছিলোঁ, বহুত অফাৰ দি আছিলে। এইবিলাক টি চাৰ্টবিলাক বহুত ভাল লাগিছে, সেইকাৰণে লৈছোঁ। আৰু এয়া ছোৱালীৰ ইনাৰ দুটা লৈছিলোঁ। আৰু এই কাপোৰবিলাক যে কিনিছোঁ, টি চাৰ্টবিলাক ইমান অফাৰত পাইছোঁ, মানে দাম চালেই মানে আপোনালোকে আচৰিত হ'ব। এয়া দেখিছে নাই, বহুত আচৰিত। দেখাই দিয়া অলপ ভালকে। নালাগে আৰু ইমান দেখাব নালাগে, আৰু ইমানেই কম দাম। এয়া দুইজনীৰ কাৰণে দুটা মানে হাফ পেণ্ট আনিছোঁ, এই দুটা। এয়া মোৰ লং পেণ্টৰ লগত লগাবৰ কাৰণে এটা বেলো লৈছোঁ। মানে ছোৱালীৰ কাৰণে দুটা ছানগ্লাছ আহিছে, আৰু মই ল'ম মানে এটা এনেই চিম্পুলকৈ এটা কুৰ্তি লৈছোঁ, মানে লং পেণ্টটোৰ লগতো পিন্ধিব পাৰিম। আৰু একেবাৰে মানে আৰু দুটা এয়া নাইটি লৈছোঁ, দুটা নাইটি লোৱা হৈছে, এই দুটা কালাৰ বাছ এয়া। আৰু এয়া মানুহজনৰ দুটা গেঞ্জি, আৰু এটা এয়া মোৰ উন্না, আৰু এইখিনি গোটেই স্কুলৰ ড্ৰেছ, স্কুলৰ কাপোৰ এইখিনি, বাছ এইখিনিয়ে বজাৰ। আৰু স্কুলৰ বজাৰ ইমানখিনিয়ে আছিল। বজাৰখিনি